লাগিব যেটুকে তেওঁলোকে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লগত কথা পাতিব পাৰে ছাত্ৰ ছাত্ৰী তেওঁলোকক ৰোল মডেল হিচাপে গ্ৰহীত কৰিব পাৰে তেওঁলোকে যিখিনি সিস্টেমিক ইমপ্ৰুভমেন্ট কৰিছে সোসাইটিত এজ ব্যুৰোক্ৰেট এজ পুলিচ অফিচাৰ এইখিনি ছাত্ৰ ছাত্ৰী সকলে যেতিয়া ভাল পাব আৰু ভাবিব যে আমি এইখিনি কৰি আগবাঢ়িব পাৰো সোসাইটি কন্ট্ৰিবিউট কৰিব পাৰো নিজৰ জীৱন ভাল কৰিব পাৰো তেতিয়াহে তেওঁলোকে তেনেকুৱা এটা ইউপিএসসি নেছনা এটা পৰীক্ষাত আগভাগ লৈ পাৰ্টিসিপেট কৰিব হয় সিং ডাঙৰীয়া মানে আমি এটা কমপ্লিট এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব লাগিব হয় সিং ডাঙৰীয়া মই সুধিব বিচাৰিছো আপুনি কৈছে আমি মেন্টৰিং কৰিব লাগিব বা ফোৰ্সফুলি কাকো ইউপিএসসিৰ পৰীক্ষাত বহুৱাই আমি তেওঁলোকক ইউপিএসসিত সফল হোৱাব নোৱাৰো কিন্তু কথাটো হৈছে অসমৰ বেলিকা আপুনি 2020 বা 21 চনৰ যদি ফলাফলসমূহ চাই অসমৰ বেলিকা খুব ফলাফল আশাব্যঞ্জক নাছিলে দুগৰাকী সফল প্ৰাৰ্থী আছিল এগৰাকী আপোনাৰ কন্যা আৰু ঐশ্বৰিয়া আৰু আনগৰাকী হৈছে কৰিমগঞ্জৰ এগৰাকী ছাত্ৰ কথাটো হৈছে অসমত তেনে ধৰণৰ এক পৰিবেশ গঢ়াৰ দিশত অসমৰ যিসকল আসাম কাডাৰৰ আইএছ আইপিএছ বিষয়া বা অন্যান্য সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকল আছে তেওঁলোকে কি ভূমিকা পালন কৰিব পাৰে স্বাভাৱিকতে তেওঁলোকে বিশ্ববিদ্যালয় মহাবিদ্যালয়ত গৈ শিক্ষা প্ৰদান কৰিব নোৱাৰে কিন্তু তেওঁলোকে মেন্টৰিং কৰিবলৈ কি ভূমিকা গ্ৰহণ কৰিব লাগে বুলি আপুনি ভাবে ইয়াত কেটামান কথা আছে এক নম্বৰটো হল যে স্কুল কলেজ স্পেশালি যেটো প্ৰিপাৰেটৰি স্কুল ক্লাছ 8th 9th 10th 11th 12th সেই ষ্টেজত যিখিনি স্কুল আৰু তাৰ পিছত কলেজ এইখিনি স্কুল আৰু কলেজ তেনেকুৱা অল ইণ্ডিয়া সাৰ্ভিস অফিচাৰ হক সেন্ট্ৰেল সাৰ্ভিস অফিচাৰ হক তেওঁলোকক ৰেগুলাৰলি স্কুল কলেজে মাতিব লাগে মাতি এটা ইন্টাৰেকশন সেশন ক্ৰিয়েট কৰিব লাগে যেটো ইন্টাৰেকশন সেশনত লৰা ছোৱালীক তেওঁলোকে বুজাব পাৰে যে what is civil services দুটা ভাগ লৰা ছোৱালী ছাত্ৰ ছাত্ৰীক বুজাব লাগিব one is what can civil services give to them and what can they give to society through civil services এই দুটা বস্তু যেতিয়া তেওঁলোকে বুজি পাব তেতিয়াহে তেওঁলোকৰ মনত এটা উৎসাহ জাগিব যে আমি সিভিল সাৰ্ভিসেছত অপিয়াৰ হ'ব লাগে কাৰণ সিভিল সাৰ্ভিসেছ হল বৰ মানে এটা টান difficult exam it is perhaps one of the most difficult exam in the entire world আজিকালি যেনেকৈ মানে তিনটা পৰ্যায় আছে প্ৰিলিমিনাৰী এক্সাম তাৰ পিছত মেইন এক্সাম তাৰ পিছত ইন্টাৰভিউ সো হেইটো কাৰণে এটা সাইকোলজিক্যালি তেওঁলোকে তেতিয়াহে প্ৰিপেয়াৰ হ'ব যেতিয়া তেওঁলোকে হেইটো ভিতৰৰ পৰা জানিব যে আমাৰ নিজৰ কাৰণেও হেইটোত লাভ আৰু আমি হেইটোত খুমালে আমি সোসাইটিৰ কাৰণে যেটো সোসাইটিত আমি আছো আমাৰ অসমৰ সোসাইটিত আছো এইটোত আমি এটা পজিটিভ কন্ট্ৰিবিউশন কৰিব পাৰিম হয় ইখিনি তেতিয়া হ'ব যেতিয়া বেলেগ সিনিয়ৰ অফিচাৰ্স আইএএস আইপিএস অফিচাৰ সেন্ট্ৰেল সাৰ্ভিসৰ অফিচাৰ তেওঁলোকে স্কুল কলেজত গৈ তেওঁলোকক ইখিনি কথা বুজাব পাৰে সিং ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ এটা পৰামৰ্শ আগবঢ়াইছে আৰু তেওঁ এটা কথা কৈছে প্ৰিয় দৰ্শক সিভিল সাৰ্ভিসেছ এক্সামিনেশন সাগৈ বিশ্বৰে এটা জটিল এক্সামিনেশন তাৰ মতে উদাহৰণ দিব বিচাৰিম 2020 বৰ্ষত 10 লক্ষ আবেদনকাৰী আছিল প্ৰাৰ্থী আছিল আৰু তাৰ ভিতৰত সফল হৈছে 861 জনে ইয়াৰ পৰাই গম পাই কিমান জটিল পৰীক্ষা হয় এটা প্ৰশ্নটো হৈছে অসমৰ ছাত্ৰ ছাত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেচন কৰিবলৈ দিল্লীলৈ যায় তেওঁলোক দিল্লীলৈ যাবলগীয়া হয় দিল্লীত তেওঁলোকে বহুত জটিলতাৰ সন্মুখীন হয় কাৰণ দিল্লী কিয় যায় তেওঁলোক দিল্লীত ভাল কোচিং ইনষ্টিটিউট আছে আৰু দিল্লীত গুণগত মানদণ্ডৰ শিক্ষক পোৱা যায় গতিকে দিল্লী নোযোৱাকৈ যাতে সেই একে ধৰণৰ পৰিবেশ অসমত দিব পৰা যায় সেই দিশত সজাগতা যেনে ধৰণে সিং ডাঙৰীয়া ক'লে সজাগতাৰ প্ৰয়োজন আজি তাৰিখত চাগে আমাৰ মহাবিদ্যালয় কেইখনৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটোৰ বিষয়ে যি ধৰণে জানিব লাগিছিল নাজানে তিনিটা ভাগত যে পৰীক্ষাটো হয় সেইটোৱে নাজানে মই ডক্টৰ প্ৰাঞ্জল কলিতা আপোনাৰ পৰা জানিব বিচাৰিম ছাত্ৰ ছাত্ৰীসকলক মাজত সজাগতা বৃদ্ধি কৰিবলৈ কি পদক্ষেপ ল'ব পৰা যায় হয় আপুনি পইণ্টটো উল্লেখ কৰিছে জিপি ছাৰেও কৈছে যে আমাৰ যে ৰিজাল্টটো পোৱা নাই তো মই যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি বিভিন্ন ধৰণৰ কেৰিয়াৰ কাউন্সেলিঙৰ লগত জড়িত হৈ থাকো বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতো তেওঁলোকৰ মাজত এই এৱাৰনেছটো নাই যে সিভিল সাৰ্ভিস বুলি যে এটা এক্সাম আছে আৰু এটা যি দুই এজনে ভাবিছে তেওঁলোকৰ মনত ফিয়াৰ সাইকো আছে মানে এটা ভয় এটা আছে যে আমি জানো সেই ইউপিএসসিৰ কথা ভাবিব পাৰিম আমি সেই ডিসি কমিশনাৰ জানো আমাৰ দৰে মানুহ গাঁও এখনৰ পৰা গৈ হ'ব পাৰিম আপুনি যদি গোটেই অসমত চাই হয়তো কটন কলেজৰ পৰা বা দুই এখন
প্ৰমিনেণ্ট কলেজৰ ছাত্ৰ ছাত্ৰীক বাদ দি বা যিখিনি দিল্লীত পঢ়িব যায় তাৰ সেই ছাত্ৰ ছাত্ৰীখিনিৰ কথা বাদ দিলে বহুত কম কেইজনমান আছে যিয়ে সপোন দেখে আমি UPSC পৰীক্ষাত বহিম আৰু যেতিয়া সপোন নেদেখিব তেতিয়া ৰাস্তাই নাথাকিব আমি কলৈকে যাম আমি কেনেকৈ পঢ়িম কি পঢ়িম তাৰপিছত যেতিয়া যিখিনিয়ে ভাবে আমি ষ্টুডেণ্টৰ যেতিয়া কুৱেৰিবিলাক পাওঁ ডিগ্ৰী পাছ কৰি ষ্টুডেণ্টজনে আমাৰ সোধে যে আমি ক'ত পঢ়িম বা কি পঢ়িম কোন কেইখন কিতাপ পঢ়িম ক'ত গাইডেন্স ল'লে ভাল হ'ব পাছ কৰাৰ পিছত সুধিলে নহ'ব এতিয়া নৱম শ্ৰেণী মানৰ পৰাই অষ্টম শ্ৰেণী মানৰ পৰাই প্ৰিপাৰেচন কাৰণ আমি যদি চিলেবাছখিনি জানো তেতিয়া আমি মেপিং কৰিব পাৰিম যে আমি সমাজ অধ্যয়নত যিখিনি পঢ়িছোঁ যে দ্ৰাঘিমা ৰেখা অক্ষৰেখা বা ভূগোলৰ যিখিনি মেপত পঢ়িছোঁ যে আমাৰ ৰেল লাইনটো ক'ৰ পৰা ক'লৈকে যায় আমি যদি চাৰিসীমাখিনি যিখিনি পঢ়ি আহিছোঁ সেই প্ৰশ্নবিলাকে হয়তো অকণমান বিভিন্ন ধৰণৰ ট্ৰিকি কৰি কুৱেশ্যনবিলাক সোধে আৰু সেই লেভেলৰ পৰা যদি আমাৰ এটা সজাগতা আমাৰ অভিভাৱকসকল হওক বা আমাৰ যিখিনি শিক্ষাগুৰু আছে তেওঁলোকে যদি ছাত্ৰ ছাত্ৰীৰ মাজত ক'ব পাৰে যে যদি চাকৰি কৰিব খোজে চৰকাৰী চাকৰিৰ ভিতৰত যে টপ মোষ্ট চাকৰিটো হৈছে UPSC চাকৰি টপ পোষ্টটো হয় আৰু সমাজত সেৱা আগবঢ়াব পাৰে সমাজ যিখন পলিচি মেকিং ন যিয়ে আমাক গোটেই সমাজখন চলাই আছে গোটেই গভৰ্নেন্স চিষ্টেমটো চলাই আছে তাত ইনভলভ হ'ব পাৰে ডিৰেক্টলি আৰু সেই কথাখিনি চাগে লাহে লাহে এতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে আৰু এতিয়া তথ্যৰ যুগ আজিৰ যুগতো যদি আমি পিছ পৰি থাকোঁ আমাক মানুহে হাঁহিব গতিকে এই সজাগতাটো হয়তো আৰু 5 বছৰ আগতে আহিব লাগিছিলে কিন্তু এতিয়া লাহে লাহে আহিছে গতিকে মই আজিৰ জৰিয়তে এই মঞ্চখনৰ যিহেতু পাইছোঁ তো মই প্ৰত্যেক ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক কৈছোঁ যে আপোনালোকে ভাবিবলৈ আৰম্ভ কৰক হয় এইটো কথা নহয় যে প্ৰত্যেকগৰাকী UPSCৰ কথা ভাবিব কিন্তু হয় যদি আপুনি ভাবে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰক হয় আৰু আপুনিও ছাত্ৰ ছাত্ৰীসকলক কাউন্সেলিং দিয়ে গতিকে এইখন মঞ্চৰ পৰা আহ্বান জনাম আপোনাৰ সৈতে যোগাযোগ কৰি হয় নিশ্চয় পৰামৰ্শ ল'ব পাৰে মই যাব বিচাৰিম দীপাংকৰ ওচৰলৈ দীপাংকৰ গৱেষক ছাত্ৰ কটন ইউনিভাৰ্চিটি আৰু দীপাংকৰে দিল্লীত প্ৰিপাৰেশ্যন কৰিছিলে নহয় জানো দিল্লীত আপুনি প্ৰিপাৰেশ্যন কৰিবলৈ গৈছিলে স্বাভাৱিকতে গুণগত মানদণ্ড শিক্ষকো সেই ধৰণৰ শিক্ষক হ'ব লাগিব যিয়ে UPSC প্ৰিপাৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়ে আৰু তাৰ সমান্তৰালকৈ ভাল কোচিং চেণ্টাৰ সেইখিনিৰ কাৰণে গৈছিলে অন্যান্য কি সুবিধা অসুবিধা আপুনি দিল্লীত পাইছিলে আপুনি চাগে ভাবিছিলে এইখিনি সুবিধা যদি মই গুৱাহাটীতে পালোঁ হয় মই দিল্লী আহিবলগীয়া নহ'লে হয় গতিকে কি সুবিধা পাইছিলে আমাক জনাওক প্ৰথম কথা মই দিল্লীত আপোনাৰ ডাইচ ইণ্ডিয়াত কোচিং কৰিছিলোঁ তাতে কিছুমান ভাল ফেকাল্টি পাইছিলোঁ প্ৰথম কথা তাৰ সুবিধাটো হ'ল ভাল ফেকাল্টি পোৱা আৰু তাৰ এনভাইৰনমেণ্টটো ভাল বুলিয়ে ক'ব পাৰি কিন্তু তাৰ মাজতো কিছুমান সৰু সৰু মানে সমস্যা আছে ধৰা হ'ল তাৰ পলিউশ্যন লেভেল আপোনাৰ তাৰ কাৰণে আপোনাৰ এক্সট্ৰিম ক্লাইমেট জুনত মেট পৰীক্ষাটো হয় তেতিয়া দিল্লীত 45 ডিগ্ৰী চেলচিয়াছ আপোনাৰ যেতিয়া আকৌ এতিয়া ধৰা হ'ল আপোনাৰ এতিয়া ডিচেম্বৰ নৱেম্বৰ এতিয়াতো পূৰা আপোনাৰ 2 ডিগ্ৰী 3 ডিগ্ৰী নামি গ'ল তেনেকৈ ঠিক আছে মানে এবাৰ এক্সট্ৰিমল যাব এবাৰ ল' যাব মানে সেইখিনিৰ লগত মানে কপ আপ কৰিবৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীৰ মানে বহুত সমস্যা হয় ভাড়া ঘৰত থাকিব লাগে খাদ্য খোৱা মেলা হয় আৰু ভাড়া ঘৰবোৰতো ইমান এটা কষ্টলি হয় মানে গুৱাহাটীতকৈ বহুত বেছি হয় তেনেকুৱা আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মানে সেইবোৰ প্ৰত্যাহ্বান সন্মুখীন হয় ঠিক মই ৰাজীৱ বৰুৱা ছাৰ অলপ আগত গম পালোঁ ৰাজীৱ বৰুৱা ছাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত এনেকুৱা এটা ডায়েছৰ এটা ব্ৰাঞ্চ যে এটা খুলিব বিচাৰিছে মই বহুত ভাল পাইছোঁ মানে আমাৰ নৰ্থ ইষ্টৰ অসমৰ ল'ৰা ছোৱালীখিনি মানে এই সুযোগ যে পাইছে আমাৰ ইয়াত আছে বহুত কেইখন ইনষ্টিটিউট বা কোচিং চেণ্টাৰ আছে নগণ্য তাৰ মাজতো যদি বাহিৰৰ পৰা যদি আমি ভাল ফেকাল্টিজ আনিব পাৰোঁ তেতিয়া মানে আমাৰ অসমৰ ৰাজীৱ বৰুৱা এওঁ যিটো ক'লে আপোনালোকৰখন হৈছে নৰ্থ ইষ্ট চিভিল ছাৰ্ভিচ একাডেমি তেওঁ বিচাৰিছে তেওঁ নিজে দিল্লীত প্ৰশিক্ষণ লৈছিল তেওঁ বিচাৰিছে ভাল শিক্ষক কিন্তু বাহিৰৰ পৰা আনিব লাগিব গতিকে দিল্লীৰ যিসকল ভাল শিক্ষক বা অন্যান্য কোচিং ইনষ্টিটিউটসকলৰ কেইখনৰ ভাল শিক্ষক আপোনালোকে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিবনে নোৱাৰে ডেফিনেটলি মই যোৱা 20 বছৰ ধৰি চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি আহিছোঁ আৰু মোৰ এটা সপোন আছিল যে উত্তৰ পূবক লৈ তথা অসমক লৈ মই এটা ভাল কাম কৰা বৰুৱা ডাঙৰীয়া এই প্ৰশ্নটোৰ পৰা আমি নেক্সট ছেগমেণ্টটো আৰম্ভ কৰিম মই এটা বিৰতি ল'ব লাগিব এটা বিৰতি আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম